বৰনগৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ এই বছৰ দ্বাদশ সংখ্যক বৰ্ষ। এই বছৰ বিগত বৰ্ষৰ দৰে অহা 1, 2, 3 বহাগ, ইংৰাজী 15, 16 আৰু 17 এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰঙালী বিহু উদযাপন কৰিম। প্ৰথম দিনাৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া বিভিন্ন দিনজোৰা বিভিন্ন প্ৰতিযোগিতা, গধূলিলৈ মৌকুঁৱৰী প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান স্থানীয় শিল্পীসকলক লৈ। আমাৰ উদ্দেশ্য স্থানীয় শিল্পীসকলক উৎসাহিত কৰা, গতিকে তেওঁলোকক লৈ প্ৰথম দিনা আমি এখন মঞ্চ তেওঁলোকৰ বাবে আগবঢ়াম। সেইখন হৈছে স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান। দ্বিতীয় দিনা ৰাতিপুৱাৰ ভাগত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আছে। ৰছী টনা প্ৰতিযোগিতা, টেকেলি ভঙা, আজি মানে পুৰণি কিছুমান আমাৰ খেলা যিবিলাক আজিকালি লুপ্ত হ'বলৈ ধৰিছে, তেনেকুৱা ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লি 4 বজাৰ পৰা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা, যিটো প্ৰতিযোগিতা বিগত বৰ্ষত সমগ্ৰ অসমৰে বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগী দল আহে। এইবাৰো আমাৰ তেজপুৰ, দুলীয়াজান, জখলাবন্ধা, মৰিগাঁও, ওদালগুৰি, চিপাঝাৰ, নলবাৰী, বঙাইগাঁও আদি বিভিন্ন ঠাইৰ পৰা এইবাৰো বিভিন্ন দলে অংশগ্ৰহণ কৰিছে। 4 বজাৰ পৰা এই মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছত 3 বহাগ 17 এপ্ৰিলত সিদিনাখন গধূলিলৈ আমাৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই আমাৰ মূল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ এইবাৰৰ অতিথি শিল্পী ভিতালী গগৈ, যি ভিতালী গগৈ যোৱা সাংস্কৃতিক মহাৰণত অসমৰ বেষ্ট গায়িকাৰ সন্মান লাভ কৰিছিল। সেই ভিতালী গগৈ আমাৰ মঞ্চত বিহুগীত প্ৰদৰ্শন কৰিব। লগতে থাকিব এটা আকৰ্ষণীয় কমেডি অনুষ্ঠান আকুট বিকুট। এই সকলো অনুষ্ঠানত আমি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সকলোৱে আহক, সকলোৱে বহাগৰ এই প্ৰথম বিহু 1, 2, 3 বহাগত আমি সকলোৱে আনন্দ উৎসৱ উপভোগ কৰোঁ। প্ৰস্তুতি আমাৰ ইতিমধ্যে মঞ্চৰ কাম চলি আছে, প্ৰায় শেষেই হৈছে। কাইলৈ পৰহিৰ ভিতৰত আমাৰ মঞ্চ ৰেডি হৈ যাব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহক।